দুলিয়াজানত অসমীয়া মহিলা মঞ্চৰ পথ অৱৰোধ মাধৱপুৰ তিনিআলিৰ পৰা টপলিং পৰ্যন্ত জৰাজীৰ্ণ এই পথটো পথ নিৰ্মাণৰ দাবী অসমীয়া মহিলা মঞ্চৰ কাণ সাৰ নাই লোক নিৰ্মাণ বিভাগৰ দুলিয়াজান মাধৱপুৰ তিনিআলিৰ পৰা টপলিঙলৈকে জৰাজীৰ্ণ এই পথছোৱা মেৰামতিৰ দাবী অসমীয়া মহিলা মঞ্চই কৰিছে পথ অৱৰোধ কাৰ্যসূচী দুলিয়াজান নাহৰকটীয়া সংযোগী মূল পথটো নিৰ্মাণৰ বাবে দল সংগঠনসমূহে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যদিও আজিৰ পৰ্যন্ত কোনো ধৰণৰ সুফল নাপালে স্থানীয় ৰাইজে পথছোৱা নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰামেশ্বৰ তেলীয়ে যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে মহিলা মঞ্চৰ শতাধিক মহিলাই মূল পথটো বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লোক নিৰ্মাণ বিভাগ ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতেই বিভাগীয় লোকসকলক জবাবদিহি কৰি শীঘ্ৰেই পথ নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে অসমীয়া মহিলা মঞ্চই চাওক আজি মাধৱপুৰ তিনিআলিৰ পৰা টিপিং থাৰ্মিনেললৈকে যিটো অৱস্থা দুলিয়াজানৰ গোটেই ৰাস্তাটো কিন্তু বেছিকৈ বেয়া আপোনাৰ অভাৰব্ৰিজৰ কাম চলি আছে আপোনালোকে দেখিছে আৰু আজি এই অভাৰব্ৰিজৰ কাম আজি 3 বছৰ হ'ল চলি থকা কিন্তু কি কৰিছে যিখিনি মেইনটেনেন্সৰ কাম আৰু এখন ৱৰ্ক অৰ্ডাৰ থাকেই যে কোনো পাব্লিকত হ্যাৰাসমেন্ট কৰি জমৰ যান্ত্ৰণা ভুগাই কিন্তু ঠিকাদাৰে কাম কৰিব নোৱাৰে আপোনালোকে দেখিছে ইয়াত স্কুল কলেজৰ এখন দুলিয়াজান কলেজ আছে বিদ্যালয় আছে মহাবিদ্যালয় আছে আৰু তাতোতকৈ কথা হৈছে যে কি আমাৰ চিকিৎসালয় এখন আছে আজি জমৰ যাতনা ভুগি স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আৰু দুৰ্ঘটনা প্ৰায় দুৰ্ঘটনা কালি এজন মানুহে যে ব্লাড দি আছে অৱস্থা সংকটজনক এই ৰাস্তাটোৰ কাৰণে তাৰ কাৰণে জগৰীয়া আজি এই কি হৈছে আপোনাৰ বিভাগীয় কৰ্তৃপক্ষ পিডব্লিউডি বিভাগে সম্পূৰ্ণ কুম্ভকৰ্ণৰ নিৰ্দেশ তেওঁলোকৰ ইঞ্জিনিয়াৰ আছে ইয়াতে তেওঁলোকে মহৰী আছে আনকি মাষ্টাৰৰ কৰ্মচাৰীবিলাকো আছে ৰাস্তাটো কোনো মেইনটেনেন্স নকৰে তেওঁলোকে মাত্ৰ সম্পূৰ্ণ গাফিলতি মাত্ৰ বুঢ়া আঙুলি দেখুৱায় আজি তেৰছগোৱালা আছে বিধায়ক ৰামেশ্বৰ তেলী ডাঙৰীয়া আছে তেওঁৰ নাতি দূৰতে ৰাস্তাটো এইটো অৱস্থা তেওঁলোকৰ কিন্তু অকল তেওঁলোকৰ কমিশ্যনৰ অংকত তেওঁলোক ঘূৰি ফুৰিছে আজি তেওঁলোকৰ গায়ে লৰা নাই যে জনসাধাৰণে জীয়াতো ভুগিছে তেওঁলোকে হয়তো 10 বাৰ এইটো ৰাস্তাত অহা যোৱা কৰে যিহেতু স্থানীয় এওঁলোকৰ নাতি দূৰতে তেওঁলোকৰ ঘৰ গতিকে আমি 4 দিনৰ সময়সীমা দিছো তেওঁলোকে কমিটমেণ্ট কৰিছে আজিৰ পৰা তেওঁলোকৰ কি কৰিব ৰাস্তাৰ কাম হাতত দিব আৰু 4 দিনৰ ভিতৰত আমাক ৰাস্তা লাগিব যে যিখিনি আমাৰ মেইনটেনেন্স আমাৰ অহা যোৱা যিহেতু আমাৰ যাতায়াত সুচল কৰি দিব লাগিব আৰু যদি নকৰে আকৌ ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী ল'ব লাগিব আমি দুলিয়াজানৰ পৰা পংকজ বৰা ৰিপৰ্ট এনি ভাৰত 24